বনাবলৈ লৈছোঁ মাৰ হাতৰ বিশেষ আঞ্জা মাছৰ পেটু। এয়া দেখিবলৈ পাইছে পচলা গোটাই থোৱা আছে মাছৰ পেটু বনাবৰ বাবে। এইপিনে আছে আলু, নহৰু, জলকীয়া, পিঁয়াজ কুটি থোৱা আছে। এইপিনে আছে বেঙেনা কুটি থোৱা আছে। দেখিবলৈ পাইছে মাছৰ পেটু। এনেকৈ ইয়াত চেনি দিয়া আছে, অকণমান হালধি দিয়া আছে আৰু মাছৰ পেটু এনেকৈ বনোৱা হৈছে। এইপিনে তেল দি দিয়া হ'ল, এয়া জিৰা দিয়া হৈছে, গোটা জিৰা। চাব পাৰে বিশেষ এটা ভিডিঅ' বিশেষভাৱে বনোৱা হ'ব মাৰ হাতৰ বিশেষ মাছৰ পেটু। কেৰাহীত মাছৰ পেটু দি দিয়া হৈছে। তেনেধৰণে ফ্ৰিজত থৈ দিয়া আছিলে, সেইবাবে অকণমান গোটা হৈ থকা নিচিনা হৈছে। কেনে লাগিছে জনাব। মাছৰ পেটু বিশেষ ধৰণে বনোৱা হ'ব আজি। বিশেষ বস্তু কল পচলা সৈতে বনোৱা হ'ব মাছৰ পেটুখিনি। বহি আছে মেকুৰী, মাছৰ পেটু গোন্ধ লৈ লয়। যিজনী মেকুৰী বহি আছে মাছৰ পেটু গোন্ধ লৈ লৈ খাবলৈ পাম বুলি মাছৰ পেটু ভাজি থকা হৈছে। আজি বিশেষভাৱে বিশেষ ভিডিঅ' বনাবলৈ লৈছোঁ মাছৰ পেটুৰ ভিডিঅ'। সেইটোৱে চাব। দেখিবলৈ পাইছে মাছৰ পেটু ভাজি থকা হৈছে। দি দিয়া হৈছে মাছৰ পেটুখিনি, তেলত দি দিয়া হৈছে, ভাজি থকা হৈছে। এনেধৰণে দেখাই দিছোঁ মাছৰ পেটুখিনি ভাজি থকা হৈছে। এইপিনে আছে আলু, এইপিনে আছে জলকীয়া, নহৰু, পিঁয়াজ আৰু এই বিশেষ বস্তু এইপিনে আছে কল পচলা সৈতে মাছৰ পেটু এনেকৈ বনোৱা হ'ব। পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি দি দিয়া হৈছে। প্ৰথমে ভাজি লোৱা হ'ব সুন্দৰভাৱে। এয়া দেখিবলৈ পাইছে মাছৰ পেটুখিনি ভাজি থকা হৈছে সুন্দৰভাৱে। বিশেষ এটা কালাৰ আহি পৰিছে। মাৰ হাতৰ বিশেষ আঞ্জা মাছৰ পেটু। আপোনালোকৰ কাষলৈ লৈ আহিছোঁ মাছৰ পেটুৰ ৰেচিপি। মা হোম ৰেচিপিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মাৰ হাতৰ বিশেষ খাদ্যলৈ আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম। যাতে ভিডিঅ'বোৰ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব, কিয়নো আৰু যাতে ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিব পাৰোঁ তাৰে চেষ্টা কৰিছোঁ। সৰু ভিডিঅ'ৰ মাধ্যমেৰে আৰু সুন্দৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। এইবোৰৰ বাবে ভাজি থকা হৈছে আৰু এইপিনে চাব পাৰে বাল্টিঙত থৈ দিয়া আছে, নিমখ দি থোৱা আছে। যিহেতু ক'লা এটা পানী ওলায়, লেতেৰা ওলায়, নিমখ দি থ'লে কি হয় লেতেৰাখিনি গুচি যায়। সেয়া দিয়া হৈছে বেঙেনাখিনি। এইপিনে বেঙেনাখিনি দিয়া হৈছে, সুন্দৰভাৱে দিয়া হ'ব, ভাজি লোৱা হ'ব। তাৰপিছত কি দিয়া হয় ভিডিঅ'টো শেষলৈকে চাই থাকে। মাছৰ পেটুখিনি মছলা সৈতে আৰু বেঙেনা সৈতে ভাজি থকা হৈছে সুন্দৰভাৱে। চাওক কি সুন্দৰ লাগিছে কালাৰটো। সময় লাগিব অলপ। এইপিনে দিয়া হৈছে আলুখিনি, সৰুকৈ পিচকৈ কাটি থোৱা হৈছে। আলুখিনি দিয়া হৈছে জুহালত। জুইত বনালে আচলতে খাবলৈ বিশেষ সোৱাদ হয় আৰু মাৰ হাতৰ কথাই বেলেগ। মাৰ হাতৰ ৰেচিপি বিশেষ ৰেচিপি বুলি সেইবাবেই কৈছোঁ। মাৰ হাতৰ ৰেচিপি প্ৰতিগৰাকী মাৰ হাতৰ ৰেচিপি সুন্দৰে হয়। আপোনালোকৰ মায়ে কেনে বনায়, খাই কেনে লাগে, জুতি লাগেনে নালাগে কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া কল পচলাখিনি দি দিয়া হৈছে, কুটি থোৱা আছিলে। কল পচলা সৈতে মাছৰ পেটু ভজা হৈছে আজি। বিশেষ আপোনালোকৰ কাষলৈ লৈ আহিছোঁ বিশেষ ৰেচিপি। মাছৰ পেটুখিনি কল পচলা সৈতে সুন্দৰভাৱে ভাজি থকা হৈছে। বিশেষ এটা কালাৰ আহি পৰিছে। এইপিনে দিয়া হৈছে মাছৰ পেটুত নিমখ সোৱাদ অনুসৰি দিয়া হৈছে নিমখ। কি সুন্দৰ লাগিছে চাব পাৰে আপোনালোকে। বিশেষ এটা কালাৰ আহি পৰিছে, চাব পাৰে। অকণমান পানী দিয়া হ'ল, দেখুৱাবলৈ নহ'ল পানী দিয়াটো। চাব পাৰে কেনেধৰণৰ সুন্দৰ লাগিছে কালাৰটো। চাওক বিশেষ ভিডিঅ' লৈ আহিছোঁ মাৰ হাতত। চাওক কি সুন্দৰ হৈছে মাছৰ পেটুখিনি। সুন্দৰ এক কালাৰ আহি পৰিছে। অকণমান পানী দিয়াৰ পিছত কালাৰ উঠি পৰিছে মাছৰ পেটুখিনি। এনেকৈ যদি আপোনালোকে ঘৰত বনায় খাবলৈ বহুতে সোৱাদ হয়। মাছৰ পেটুখিনিয়ে আপোনালোকৰ ভাতকেইটা জোৱাই দিব একদম, ইমানে সুন্দৰ হয়। আৰু এইপিনে দিয়া হৈছে ধনিয়া শেষ পৰ্যায়। ধনিয়াটো সেইবাবেই দিয়া হয় যাতে ধনিয়াৰ চেণ্টটো মলমলাই যাওক চাৰিওপিনে। ইতিমধ্যে হৈ পৰিছে মাছৰ পেটুখিনি। এবাৰ লৰাই দিয়াৰ পিছত দেখিবলৈ পাইছে বিশেষ সুন্দৰ হৈ পৰিছে। বেঙেনা আৰু পচলাখিনি দিয়াৰ পিছত বিশেষ সোৱাদ হয় মাছৰ পেটুখিনিত।
সেইবাবে ভিডিঅ'টো আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। মাৰ হাতৰ বিশেষ বিশেষ আঞ্জা এনেধৰণে আপোনালোকৰ কাষলৈ প্ৰেৰণ কৰিছোঁ। এয়া মাছৰ পেটুখিনি এটা বাতিত কাঢ়ি লোৱা হৈছে। সোৱাদ হয় এনেধৰণে বনালে। কেনে লাগিছে জনাবলৈ নাপাহৰিব। মাছৰ পেটু হৈ গ'ল ইতিমধ্যে। কেৰাহী খালী হৈ পৰিল কেৰাহীখন। এনেধৰণে আপোনালোকৰ কাষলৈ মাৰ হাতৰ আঞ্জা আপোনালোকৰ কাষলৈ প্ৰেৰণ কৰিছোঁ। মাছৰ পেটুৰ আজিৰ আঞ্জা আপোনালোকৰ কাষলৈ প্ৰেৰণ কৰিলোঁ কল পচলা সৈতে। কেনে লাগিছে জনাব।